অনুচ্ছেদৰ বিৰুদ্ধে কাইলৈ দিল্লীত উত্তাল প্ৰতিবাদ কৰিব আমছুৱে। ইতিমধ্যে দিল্লীত গৈ উপস্থিত হৈছে আমছু। চাওক বিশেষ প্ৰতিবেদন। ইতিমধ্যে আমি অসমৰ প্ৰতিখন জিলা কমিটিৰ আমছুৰ কৰ্মকৰ্তাসকল দিল্লীত আহি উপস্থিত হৈছো আৰু অহা কাইলৈ আৰু পৰহিলৈ দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। অহা কাইলৈ দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছত পৰহিলৈ অৰ্থাৎ 17 তাৰিখলৈ ভাৰতৰ বিভিন্ন সংখ্যালঘু সংগঠনসমূহৰ লগত আলোচনা মৰ্মে আৰু ধৰ্ম নিৰপেক্ষ যিসকল ব্যক্তি আছে, যিসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে আৰু সংবিধানৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠী জীয়াই থকাৰ ক্ষেত্ৰত যিসকল ব্যক্তি বা সংগঠনে মাত মাতে, সেই ব্যক্তি বা সংগঠনৰ নেতৃবৰ্গকো ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে আৰু 17 তাৰিখত বৃহৎ আকাৰে চেমিনাৰ আয়োজন কৰা হ'ব আৰু বিতংভাৱে আলোচনা কৰা হ'ব। পৰৱৰ্তী কালত কেনেধৰণে এই আন্দোলনৰ জৰিয়তে অন্যায় অত্যাচাৰৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান কৰিব পৰা যায়, মৌলিক অধিকাৰৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতি সকলোৱে যাতে লক্ষ্য ৰাখে, চৰকাৰখনে যাতে সকলোৰে মৌলিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে যাতে পালন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অবিৰতভাৱে প্ৰতিবাদ তীব্ৰতৰ কৰা হ'ব। আৰু সেই মৰ্মে ইতিমধ্যে দিল্লীত সকলো আহি প্ৰতিটো জিলা কমিটিৰ বিষয়ববীয়া, কেন্দ্ৰীয় সমিতিৰ সভাপতি, সন্মানীয় সাধাৰণ সম্পাদকসকল সকলো বিষয়ববীয়া উপস্থিত হৈছো আৰু সকলোৱে এই প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু আগন্তুক দিনত আমছুৰ উদ্যোগত যিসমূহ প্ৰতিবাদ হ'ব, অসমৰ সৰ্বস্তৰীয় ৰাইজে এই প্ৰতিবাদত সহায় কৰি অন্যায় অত্যাচাৰ এই যি ফেচিষ্ট চৰকাৰখনে কৰি আছে, হিটলাৰী শাসন চলাই আছে, হিটলাৰী শাসনৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'বলৈ আমি আহ্বান জনাইছো।